খাৰৰ সৈতে মাটি দাইল কি যে সোৱাদ ভৰা আজি বলক খাৰ দিয়া মাটি দাইল বনাও মাটি দাইলখিনি মই ৰাতিপুৱা শুই উঠিয়ে তিয়াই ললো আৰু অলপ সময়টো লাগে মাটি দাইল ঠাণ্ডা দিন যেতিয়া অকণমান নিমখো দিলো নিমখ দি পেলাই ঢাকি থৈ দিলো অকলটো খাৰ দিলে নহব মাটি দাইলত সেইবাবে বোলো বাৰীলৈকে যাওঁ এয়া একদম ঘৰৰে ওলকবি অলপ ডাঙৰ হৈছে তেনেকৈ খাইছো আৰু ভালো লাগে একেবাৰে গোবৰত হোৱা পাচলি খাইও ভাল লাগে আৰু নিজে কৰি খাব পাৰিলে বৰ ভাল লাগে মানে অলপ আমি আৰু বাম খেতি কৰিব লৈছো আৰু এয়া হৈ গল মাটি দাইল ধোৱা এইখিনি ধুই লোৱাৰ পাছত এতিয়া বোলো খাৰখিনি বনাই লওঁ আৰু আপোনালোকে সোডা খাৰ দিয়ে নে মাটি দাইলত এয়া কল খাৰ দিয়ে আমি কল খাৰ দিয়েই বনাওঁ এয়া ভীমকল শুকুৱাই থোৱা আছিলে কলৰ বাকলি আৰু এই কলৰ বাকলিটা অকণমান ভেঁকুৰ উঠা নিচিনা হৈছিলে হাতেৰে ভালকে অকণমান পানী দি মোহাৰি ললো মোহাৰি এতিয়া বোলো পুৰি লওঁ এনেকৈ গেছতে পুৰি লৈছো গেছত পুৰিবলৈ হ'লে বি কেয়াৰফুল দেই মই বহুত কেয়াৰফুলি মানে কৰিছোঁ ওপৰত যিহেতু মোৰ চিমনি টিমনি চব আছে এয়া হৈ গ'ল এতিয়া অকণমান পানী লৈছোঁ তাতে এয়া দি দিছোঁ পুৰি লোৱা কল মানে কলৰ বাকলিটো আৰু অকণমান হাতেৰে মোহাৰি দিলোঁ আৰু অলপ চাকি ল'লোঁ পানীখিনি ৰাখি এইখিনি থৈ দিলোঁ থৈ পেলাই এতিয়া মাটি দাইলখিনি ধুই আনিলোঁ এতিয়া ওলকবিটো বোলো কাটি লওঁ আৰু ওলকবিটো ইমান ধুনীয়া পুৰঠ হৈছে নহয় কেঁচেক কৰিছে মানে বিৰাট ভাল লাগে মানে ঘৰৰ পাচলি এটা মানে একদম পুৰা কাটি মানুহক যে দেখাব পাৰিছোঁ মই মানে বিৰাট সুখী এইবাৰ কিন্তু প্ৰত্যেকবাৰেই বোলো কৰিম দেই সুস্থ সবল হৈ থাকিলে তাৰপাছত এই কুকাৰত এয়া মাটি দাইলখিনি দি ল'লোঁ মাটি দাইলখিনি দি থাকোঁতে মনত পৰিছে মোৰতো শেৱালি ফুল আছিলে শুকাই থোৱা তো ওলকবিখিনি দি ল'লোঁ তাৰপিছত বোলো চাওঁচোন টেমাটো উলিয়াওঁ এয়া শুকুৱাই থৈছিলোঁ শেৱালি ফুল ৱাহ কি ধুনীয়া গোন্ধাইছে ইমান যে মিঠা গোন্ধ এটা হৈছে নহয় শুকুৱা শেৱালি ফুল বোলো দিওঁ দেই বোলো এনেকৈ যে বোলো খাৰ বনাই যেতিয়া বোলো মাটি দাইলত দিয়ে বনাওঁ খুব ধুনীয়া গোন্ধ এতিয়া কুকাৰত পানী দিলোঁ বৰ বেছি পানীও নিদিওঁ কমকৈ দিছোঁ শেৱালি ফুলখিনি মই তেনেকৈ দিছোঁ পানীত মানে তিয়াই টুকি পেলাই ৰসটো আঁতৰাই দিয়া নাই মই তেনেকৈ দিলোঁ এতিয়া খাৰখিনি দি দিলোঁ আৰু এইখিনি দিয়াৰ পিছত নিমখ দিলোঁ আৰু এয়া এতিয়া আদা দিলোঁ নহৰু দিলোঁ জলকীয়া দিলোঁ এতিয়া মাটি দাইলখিনি সিজিবলৈ প্ৰায় 4-5টা মানেই হুইচেল দিলোঁ আৰু পটকে নিসিজিব পাৰে যে সেইকাৰণে 4টামান হুইচেলেই দিবলৈ দিলোঁ ওলকবি খুব ধুনীয়াকৈ সিজি গ'ল খাৰৰ ৰংটোৱে কি ধুনীয়া হৈছে অকণমান কেঁচা মিঠাতেল দি দিছোঁ ওপৰত আৰু ধনিয়া কাটি দিছোঁ একদম সোৱাদ ভৰা হৈছে আৰু শেৱালি ফুল দিছিলোঁ যে একদম তিতা নহ'ল বাৰু এতিয়া বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম দেই